যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ৯৭ নং নাজিৰা বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নাজিৰাৰ মেজেংকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভাৰতীয় জনতা পাৰ্টিৰ ৯৭ নং নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত নাজিৰা শিমলুগুৰি পিয়লি ফুকন আমগুৰি মণ্ডলৰ উদ্যোগত আৰু কাৰ্যকৰ্তাসকলৰ সহযোগত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাজিৰাৰ মেজেংকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চলাই এই নিৰ্বাচনী প্ৰচাৰ। নাজিৰা বিধানসভা সমষ্টিত তপন গগৈ ডাঙৰীয়াৰ হৈ মই নিৰ্বাচনী প্ৰচাৰ চলালোঁ। অভূতপূৰ্ব সভা, মই নাজিৰাত আগতো আহিছিলোঁ। বিজেপিৰ কাৰণে ইমান ডাঙৰ জনজাগৰণ মই আগত কেতিয়াও দেখা নাছিলোঁ। নাজিৰাবাসী ৰাইজক হৃদয়ৰ পৰা অভিনন্দন জনাইছোঁ। যোৰহাটত মই প্ৰথম দিনাৰ পৰাই বিশ্বাসী, মনোনয়ন পত্ৰ দিয়াৰ দিনাখনৰ পৰাই মই বিশ্বাসী যে এইবাৰ যোৰহাট লোকসভাত আমি ৩ লাখ ভোটত বিজয়ী হ'ম। আসন এতিয়াতো আমি 13খনত আছো, 14 নম্বৰখনলৈকে জালে। ধুবুৰী মানুহেও কৈ আছে যে বিজেপিয়ে জিকিব, মই যোৱা নাই কাৰণে কোৱা নাই, কিন্তু বাকী 13টা জেগাত গৈছো কাৰণে মই ক'ব পাৰো 13খন আসনত বিজেপি জিকিব। ভূপেন বৰাই কথা ঘূৰাই আছে, 4 মাহৰ কথা ক'লে আজি 100 দিনৰ কথা কৈছে, কি হ'ব? ভূপেন বৰা আপোনালোকে চাই থাকক, তেওঁ বিজেপিতে আহিব। কেতিয়াকে আহিব? মইতো কৈ দিছো 25ৰ আগভাগতে আহি যাব। গতিকে যোনে কংগ্ৰেছত বেছিকৈ মোক গালি পাৰে জানি ল'ব যে তেওঁৰ লগত মোৰ কথা পতাপতি হৈ গৈছে, তাৰমানে আহিব। যিমান বিধায়কে বিধানসভাত মোক বেছিকৈ গালি পাৰে পিছতে তেওঁলোকে জইন কৰে। গতিকে আপোনালোকেতো পেটাৰ্ণটো দেখিছে। যোৰহাট লোকসভাত আৰু কিবা তেনেকুৱা জইনিং আৰু আমাৰ ইয়াতে কাৰ্যকৰ্তাসকলে কৰি আছে। মই আৰু এবাৰ দুবাৰ কেম্পেইনৰ কাৰণে আহিম। প্ৰতিটো বিধানসভা সমষ্টিতে মই প্ৰচাৰ অভিযান চলাইছোঁ। অহাকালি কাজিৰঙা, তাৰ পিছদিনা তেজপুৰ, এনেকৈ ৩-৪ দিনৰ মূৰত এটা সমষ্টিত আহি আছোঁ। আজি নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।